হেল্ল' এভৰিৱান। আজি মোৰ প্ৰথমটো ট্ৰেভেল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ পৰশুৰাম কুণ্ড। পৰশুৰাম কুণ্ড আছে অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশ ডিগবৈৰ পৰা প্ৰায় 157 কিলোমিটাৰ দূৰত আছে। প্ৰায় 3 ঘণ্টা বা 3.5 ঘণ্টামান আমাক লাগিব। সেইকাৰণে আমি ৰাতিপুৱা 7:20 মানতে আমাৰ জাৰ্ণিটো আৰম্ভ কৰিলোঁ। এয়া আমি গৈ আছোঁ প্ৰথম নামচাই দিশে আৰু নামচাইৰ পৰা অলপ দূৰ গৈ আমি পামগৈ পৰশুৰাম কুণ্ড। আহকচোন আমাৰ লগত এই জাৰ্ণিটো আৰম্ভ কৰোঁ। আমি গৈ এয়া ডিৰাক যিটো হৈছে অৰুণাচল, আপোনাৰ অৰুণাচল এণ্ট্ৰি। ইয়াতে আমি পাছখন বনাই ল'লোঁ আৰু পাছখন বনাই আমি অৰুণাচলৰ দিশে আগবাঢ়িলোঁ। এয়া মোৰ লগৰগৰাকী, তাইও আহি আছে আমাৰ পিছৰখন গাড়ীত। এয়া দাদাইও অলপমান গুণগুণাই গৈ আছে, ভাল লাগিছে। আমি দুইটাই ফেমিলিয়ে বহুতে এনজয় কৰিছোঁ। এয়া আমাৰ মনৰ আকৌ ফূৰ্তিয়ে বেলেগ। শুই উঠি যিহেতু সি গাড়ীত গৈ আছে, তাৰ হাঁহি কি চাবা। পিছত আমি পালোহি কামলাং ব্ৰিজ। এই কামলাং ব্ৰিজখন অৰুণাচলতে অৱস্থিত আৰু ইয়াৰ পৰা পৰশুৰাম কুণ্ড প্ৰায় 15 কিলোমিটাৰমান বাট থাকে। সেইবুলি অকণমান ৰৈ ল'লোঁ। ইমানেই মনোমোহা, আমি তাত ৰৈ ফটো এখনমান নোতোলাকৈ আমি থাকিবই নোৱাৰিলোঁ। ফটো দুখনমান তুলিলোঁ। আমি অলপমান ৰেষ্ট জিৰণি ল'লোঁ। তাৰপিছতে আমি পৰশুৰাম কুণ্ড প্ৰায় 15 কিলোমিটাৰমান আছে। এতিয়া পৰশুৰাম কুণ্ড যে বুলি কৈ আছোঁ, আপোনালোকে জানেনে পৰশুৰাম কুণ্ড কিয় বিখ্যাত হয়? এই পৰশুৰাম কুণ্ড হৈছে এখনি ধাৰ্মিক ঠাই, য'ত আপোনাৰ ভগৱান পৰশুৰামে যেতিয়া তেওঁৰ মাতৃক পিতৃ কথা পেলাব নোৱাৰি কাটিবলগীয়া হৈছিল, সেই কুঠাৰখন তেখেতৰ হাতত লাগি ধৰিছিল। তেখেতে তপস্যা কৰি এইখন ঠাইতে তেওঁৰ হাতৰ পৰা কুঠাৰখন সৰি পৰিছিল আৰু তেতিয়াৰ পৰাই এই পৰশুৰাম কুণ্ড বুলি এই ঠাইখন জনাজাত হৈ গৈছে। তাৰপিছতে যাওঁতে আমি বাটত পাম ৱাক্ৰ হৈছে এখনি সৰু গাঁও, যিখনৰ চাৰ্কল হৈছে লোহিত ডিষ্ট্ৰিক্ট। লোহিত ডিষ্ট্ৰিক্ট এইকাৰণে বিখ্যাত যিহেতু কাষেদি লোহিত নৈখন পাৰ হৈ গৈছে। আপোনালোকে দেখিব পাৰে মেপত, ৱাক্ৰখনৰ ওচৰতে আছে ম্যানমাৰ, এইফালে আছে ভূটান আৰু আন এটা ছাইডে আছে চাইনা। ৱাক্ৰখনত যেতিয়া সোমালোঁ, এনেকুৱা লাগিছে আমাৰ যে শ্বিলং মেঘালয়া তেনেকুৱা এটা ফিলো আহি গৈছিলে। আৰু তাৰ বতাহটো ইমানেই ধুনীয়া, ইমানেই ঠাণ্ডা, ইমানেই ফ্ৰেছ, সঁচাকৈ বহুতেই ভাল লাগি গৈছিলে। এনেদৰে ৱাক্ৰ গাঁওখনৰ মাজেদি আমি পাৰ হৈ যাব লাগিব, পাহাৰীয়া সৰু লুংলিঙীয়া পাতটোৰে। সেইফালে আমি পাৰ হৈ গৈ আমি দেখিলোঁগৈ আগত গৈ পৰশুৰাম কুণ্ড গেটখন। আৰু গেটখনৰ পৰা বাহিৰতে আমি গাড়ীখন থৈ অলপমান দূৰ, প্ৰায় 300টামান চিৰি বুলি কোৱা হয়, 300টামান চিৰি আমি খোজকাঢ়ি গৈ পৰশুৰামত অৱস্থিত হ'লোগৈ। আপোনালোকে চাওকচোন, পৰশুৰামৰ যিখন পানীখিনি যিখিনি বাগৰি আহে, সেই পানীখিনিক আপোনাৰ বহুতে পবিত্ৰ বুলি মনা যায়। যেনেদৰে আমাৰ গংগা পবিত্ৰ, সেইদৰে এই পানীখিনি, পৰশুৰাম কুণ্ডৰ পানীখিনি বহুতেই পবিত্ৰ বুলি জনাজাত হয়। এনেদৰে তলত ধূপচাকিখিনি কিনি আমি আগবাঢ়ি গ'লোঁ। প্ৰায় 300টামান ষ্টেপ আমি এইদৰে আগবাঢ়ি যাব লাগিব, ওপৰলৈ যাব লাগিব, আৰু এনেদৰে आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की
सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। सृष्टि के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे, रहेगी तेरी आस था। क्या समय क्या प्रलय, दोनों में तेरी महानता महानता महानता। सीपियों की ओट में मोतियां हो जिस तरह, मेरे मन में शंकरा तू बसा है उस तरह। मुझे भरम था जो है मेरा था कभी नहीं मेरा, अर्थ क्या निरर्थ क्या जो भी है सभी तेरा। तेरे सामने है झुका मेरे सर पे हाथ रख तेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा। এনেদৰে পৰশুৰাম কুণ্ড দৰ্শন কৰি আমি তাৰ পৰা প্ৰায় 2টামান বজাত ঘৰাঘৰি হ'লোঁ। আহোঁতে বাটত অলপমান ৰখাই, যিহেতু আমাৰ ল'ৰা ছোৱালীকেইটা দিনটো একোৱে খোৱা নাছিল, সিহঁতক কিবা অলপমান খুৱাই ল'লোঁ, আমিও খাই ল'লোঁ আৰু আমি তাৰ পৰা প্ৰায় 2-2:30মান বজাত আকৌ ডিগবৈলৈ উভতিলোঁ। এইটো আছিলে মোৰ প্ৰথম ট্ৰেভেল ব্লগ। আপোনালোকে যদি ভাল পাইছে, ডু লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ মাই চেনেল। আৰু আগলৈকেও এনেকৈ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ আশাৰে ধন্যবাদ। থেংক ইউ এভৰিৱান।